ফ্ৰেণ্ডছ, সকলোকে মোৰ চেনেল কৃষ্ণামণি ব্লগছৰ অন্য এটা ভিডিঅ'লৈ মই কৃষ্ণামণিয়ে স্বাগতম জনালোঁ। ৰাতিপুৱাৰ সময় আৰু ধুনীয়াকৈ ঘৰ চৰ সাৰি ল'লোঁ আৰু এতিয়া আজৰি হৈছোঁ। এওঁ গৈছে বজাৰলৈ মাছ আনিবলৈ, সৰু সৰু মাছ খাবলৈ মন গৈছে শাকৰ সৈতে, সেইকাৰণে এওঁ বজাৰলৈ গৈছে মাছ আনিবলৈ। আৰু মই কি কৰোঁ আপোনালোকক দেখাই আছোঁ, আৰু মই ভিতৰখন এবাৰ আপোনালোকক ধুনীয়াকৈ দেখাই দিছোঁ। মই কেনেদৰে ৰাতিপুৱা অলপ চিজিল কৰিছিলোঁ সেইখিনিকে অকণ দেখাই দিওঁ আপোনালোকক। হৈ গ'ল সন্মুখৰ ৰুমটো অকণমান বিচনাখন চিজিল কৰিছোঁ আৰু সেয়া অকণমান এনেই সজাইছোঁ। আৰু ইয়াতেতো ইমান একো নায়েই, সেইকাৰণে এনেই অকণমান সজাই লৈছোঁ আৰু পাকঘৰটোলৈ নি আছোঁ আপোনালোকক। এতিয়া বেডৰুমটো মই আপোনালোকক অকণমান এনেই দেখাইছোঁ। আৰু এইফালে গোটেই কাপোৰ মেলি থোৱা আছে, লাইটটো দি লৈছোঁ, আন্ধাৰ হৈ আছে যে। আৰু বেডৰুমটো বিচনাখন চিজিল কৰিলোঁ আৰু এইখিনি অলপ চিজিল কৰি থৈছোঁ। আৰু এতিয়া কিটচেনটো আন্ধাৰ হৈ আছে পূৰা। চিজিল কৰি মেলি লৈছোঁ আৰু এওঁ এতিয়া বজাৰৰ পৰা আহি পেলাই আকৌ বনোৱা ষ্টাৰ্ট কৰিব লাগিব। এওঁ অহাৰ আগতে ভাজিখিনি বনাই লওঁ। মই আপোনালোকক লগ পাই আছোঁ দেই। আকৌ বিন আৰু আলু ভাজিছোঁ ৰুটিৰ লগত খাবৰ বাবে। ভাত বনোৱাটো অকণ দেৰি হৈ যাব যে, সেইকাৰণে ভাবিছোঁ ৰাতিপুৱা বেলা ৰুটি আৰু ভাজি খাই লওঁ, সেইকাৰণে বিন আৰু আলু ভাজিছোঁ এয়া। আৰু এওঁ আহি পোৱাৰ পিছত মই মাছখিনি ধুনীয়াকৈ বাচি পেলাই ধুই কৰি চিজিল কৰি লৈছোঁ। এয়া বলিয়ৰা মাছ আছে আৰু নাৰ মাছো আছে, দুইখিনি মাছ মিক্স কৰা হয়। আৰু খাবলৈ বহুতেই ভাল লাগে সৰু মাছখিনি, সেইকাৰণে সৰু মাছ আনিছে আৰু এয়া মই ফ্ৰাই কৰি আছোঁ। অলপ অলপ কৰি মাছখিনি ফ্ৰাই কৰি লৈছোঁ, কাৰণ সৰু মাছ ফ্ৰাই কৰোঁতে বহুতেই টাইম লাগে। আৰু সেইকাৰণে মই অলপ অলপকৈ লৰালৰিকৈ মাছখিনি ধুনীয়াকৈ ফ্ৰাই কৰি ৰেডি কৰি লৈছোঁ। এইখিনি দেখিছে নাই, ধুনীয়াকৈ ফ্ৰাই কৰি হটকেছত থৈ দিছোঁ। আৰু এতিয়া মই শাকখিনি ধুনীয়াকৈ ধুই কৰি লৈ ৰেডি কৰি লওঁ। মই এয়া মাছখিনি আপোনালোকক দেখাই দিছোঁ, দেখিছেনে? আৰু এনেকুৱা সৰু মাছ যে ভজা মাছ গৰমে গৰমে খায়ো বহুত ভাল লাগে। মই মোৰ হাজবেণ্ডক দুটামান খাবলৈ দিছোঁ আৰু বাকীখিনি ধুনীয়াকৈ এনেকৈ থৈ লৈছোঁ। আৰু এয়া সুন্দৰকৈ মই দুপৰীয়াৰ ভাত সাজ বনাই আপোনালোকক মোৰ থালিখন দেখাইছোঁ। এয়া হ'ল ভেবেলী লতা বৰ, আৰু এয়া শাক আৰু মাছৰ আঞ্জা। ইয়াতে বিলাহীও দিছোঁ আৰু ভেন্দি আলু ভাজিলোঁ আৰু মাছৰ ফ্ৰাই। এনেকৈ আজিৰ এই দুপৰীয়া সাজ ৰেডি কৰি ল'লোঁ। এনেকৈ খাই ভাল লাগে। আৰু এয়া নেমুও লৈছোঁ মই। ধুনীয়াকৈ দুপৰীয়া সাজ মই এয়া আপোনালোকক ৰেডি কৰি পেলাই দেখাই দিছোঁ। আৰু আবেলি সময়ত কিবা এটা খাবলৈ মন গৈছে, আৰু আজি যে মই বহুত দিনৰ পিছত এটা ধুনীয়া পিঠা এটা বনাব লৈছোঁ। এইটো মই সৰুতে জোনবিৰি পিঠা বুলি কওঁ। আৰু মায়ে মোক টিফিনত পাই এই পিঠাটো বনাই দিয়ে আৰু মই খাই ভাল পাওঁ। আৰু মায়ে স্কুল যাওঁতে বহুত এই পিঠাটো মোক বনাই খোৱালে টিফিনত। আজি বহুত দিনৰ পিছত ভাবিছোঁ মই এনেকৈ বনাই খাওঁ। আৰু বেলি পিঠাটো বনাব লৈছোঁ, ধুনীয়াকৈ ৰুটিৰ গতে বেলি লৈছোঁ আৰু তাতে অকণমান চেনি দিছোঁ আৰু কাষটো এনেকৈ ধুনীয়াকৈ মেৰিয়াই মেৰিয়াই দিছোঁ। আৰু এতিয়া মই ধুনীয়াকৈ ভাজি ল'ম। আৰু এই পিঠাটোৰ ভিতৰত মিঠা মানে চেনি নিদি পেলাই আপোনালোকে চুজি ধুনীয়াকৈ বনাই কৰিও সোমাব পাৰে, বা আলু ভাজি এনেকৈ কৰিও দিব পাৰে। ধুনীয়াকৈ এনেকৈ বনাই খাব পাৰি। আৰু মই চেনিকৈ বনাই খাইছোঁ। মই সৰুতে মানে চেনি মাজত ভৰাই পেলাই এই পিঠাটো বনাই দিলে বহুতেই খাই ভাল পাওঁ, সেইকাৰণে আজি এনেকৈ বনাইছোঁ। চাওঁ কেনেকুৱা লাগিব। বহুত দিনৰ পিছত স্কুলৰ দিনখিনিও মনত পৰি গৈছে আজি মোৰ এই পিঠাটো বনাবলৈ লৈ। আৰু ধুনীয়াই হৈছে, এয়া বনাই কৰি আপোনালোকক দেখাই দিছোঁ। এনেদৰে 2-3টামান বনালোঁ আৰু ধুনীয়াকৈ এয়া ফুলিও গৈছে, দেখিছে নাই আপোনালোকে?
আৰু এইটো সঁচাকৈ জোনবিৰিটো গতে লাগে ন জোনবিৰি পিঠা বুলি কওঁ আৰু নাজানো দেই আপোনালোকে কি বুলি কয় কমেণ্টছত জনাবচোন বাৰু আৰু বনাই হোৱাৰ পিছত মই এয়া আপোনালোকক দেখাই দিছোঁ ধুনীয়াকৈ প্লেটত লৈ পেলাই এয়া হাজবেণ্ড আৰু মোৰ বাবে খাব লৈছোঁ চাহৰ লগত এওঁক কৈছোঁ এইটো কি পিঠা বাৰু কোৱাচোন এওঁ একো প্ৰথমতে গম পোৱা নাই পিছত মই যেতিয়া কৈছোঁ আৰু খাই চোৱাচোন কেনেকুৱা লাগে খাই কৰি কৈছে ময়ো সৰুতে খাই পাইছোঁ এই পিঠাটো আৰু সেয়া আৰু ভাল লাগিলে বহুত দিনৰ পিছত আজি আমি দুয়োজনে স্কুলৰ কথা পাতিলোঁ আৰু গাখীৰৰ চাহকাপৰ লগত কি লৈছোঁ দেখাই দিছোঁ বিস্কুট আৰু মিক্সাৰ ধুনীয়াকৈ পিঠা মিক্সাৰ বিস্কুট গোটেই ধুনীয়াকৈ খালোঁ আৰু সুন্দৰকৈ আবেলিৰ চাহকাপ খাই ল'লোঁ আৰু আজিৰ এই ভিডিঅ'টো ইমানতে সামৰণি মাৰিলোঁ ভিডিঅ'টো চাই আপোনালোকৰ কেনে লাগিলে কমেণ্টছত জনাব আৰু যিসকলে মোৰ চেনেলটো এতিয়াও ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব বাই